Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ পৰা অহা এখন নোটিছ শ্বেয়াৰ কৰিব বিচাৰিছো আৰু আপোনালোকে জানে যে অসম চৰকাৰৰ যিবিলাক শিক্ষক কৰ্মচাৰী আছে তেওঁলোকলৈ মাতৃ পিতৃ বন্দনা নামৰ এখন আঁচনিৰ জৰিয়তে পিতৃ মাতৃৰ লগত সময় কটোৱাৰ কাৰণে এটা বিশেষ ছুটি প্ৰদান কৰে আৰু এই বছৰৰ যি মাতৃ পিতৃ বন্দনাৰ ছুটিৰ ব্যৱস্থা তাৰ নোটিফিকেশন আহি গৈছে। এই নোটিছখন গোটেইখিনি আমি ইয়াত ডিসকাস কৰিম। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। তো এই নোটিছখনত কি লিখা আছে আমি চাও যে ইন পাৰ্সিয়াল মডিফিকেশন অফ ক্লজ 10 অফ নোটিফিকেশন এখন নোটিফিকেশন নাম্বার আছে dated 6 December 2024. The Governor of Assam is pleased to allow state government employees to avail special casual leave under Matri Pitri Bandana scheme on 14 November 2025 Friday and 15 November 2025 Saturday. অহা 14 নৱেম্বৰ শুক্ৰবাৰ আৰু 15 নৱেম্বৰ শনিবাৰে মাতৃ পিতৃৰ বন্দনাৰ যি বিশেষ ছুটি হেয়া ল'ব পাৰিব আৰু 16 নৱেম্বৰত সানডে আছে। এই সানডেৰ লগত মিলাই এই তিন দিন 14 নৱেম্বৰ 15 নৱেম্বৰ আৰু 16 নৱেম্বৰ এই তিনি দিন এনেকৈ মিলাই পেলাই মাতৃ পিতৃ বন্দনাৰ ছুটিটো ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে যেটো আমাৰ মাতৃ পিতৃ বন্দনা পোৰ্টেল আছে এই পোৰ্টেলটোত গৈ পেলাই তাতে যি গাইডলাইন আছে গাইডলাইন মতে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰি পেলাই এই ছুটিটো ল'ব পাৰিব। আৰু এইটো হৈছে মাতৃ পিতৃ বন্দনাৰ ছুটিৰ কাৰণে এপ্লাই কৰিবলগীয়া যেটো পোৰ্টেল এই পোৰ্টেলটো আছে ইয়াতে এই পোৰ্টেলটোত আপোনালোকে চাই পেলাই ইয়াতে যিখিনি ইনস্ট্ৰাকশন আছে সেইখিনি ফলো কৰি পেলাই এপ্লাই কৰিব লাগিব। তো ইয়াতে হাউ টু এপ্লাই দিয়া আছে কেনেকৈ এপ্লাই কৰিব প্ৰথমতে পৰ্যায়লৈ যাব লাগিব তাৰ পিছত যদি ৰেজিষ্টাৰ কৰা নাই ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰিব কাৰণে মোবাইল নাম্বাৰ তাৰ পিছত মোবাইল নাম্বাৰ দিব লাগিব আৰু ওটিপি এটা আহিব আৰু ওটিপি দি পেলাই লগইন কৰিব লাগিব। তো আফটাৰ লগইন click apply button to apply for leave and fill details. Leave apply karone apply option to select koribo lagibo aru jikhini data bisare hekhini data fill up koribo lagibo tar pisot click on view details button to view the apply option tar pisot enake jikhon application generate hobo generate hoya application khon apnalokor departmentor header জৰিয়তে সাইন কৰিব লাগিব সাইন কৰাব লাগিব। তাৰ পিছত লিভটো লোৱাৰ পিছত পিতৃ মাতৃৰ লগত কটোৱা সময় কটোৱাৰ প্ৰুফ হিচাপে 2 কপি ফটো দিব লাগিব along with sign application। গতিকে যিখন এপ্লিকেশন হেডে সাইন কৰিছিলে সেই সাইন কৰা এপ্লিকেশনখনৰ লগতে 2 কপি ফটো যে আপোনালোকৰ পিতৃ মাতৃৰ লগত সময় কটাইছে হেয়া ইয়াত আপলোড কৰিব লাগিব। তো এইখিনি হৈছে এই মাতৃ পিতৃ বন্দনাৰ যি এপ্লাই ব্যৱস্থা সেইখিনি। গতিকে এই ৱেবসাইটত যেতিয়া আপোনালোকে যাব গোটেইখিনি ইনস্ট্ৰাকশন ইয়াত আছে। গতিকে আমাৰ কৰ্মচাৰীসকলে এতিয়াৰ পৰাই মাতৃ পিতৃ বন্দনাৰ সময়খিনি কেনেকৈ উদযাপন কৰিব বা ক'ত কি কৰিব এতিয়াৰ পৰা পৰিকল্পনা কৰিব পৰা হৈছে যেহেতু নোটিফিকেশন আহি গৈছে আৰু নোটিছখন যোৱাকালি 4 ছেপ্টেম্বৰ ইস্যু হৈছে সাইন বাই MS মণিবন্নম কমিশনাৰ এণ্ড সেক্ৰেটাৰী টু দা গভৰ্নমেণ্ট অফ আসাম জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট। গতিকে আজিৰ এই ভিডিঅ'টিত এই নোটিছখন শ্বেয়াৰ কৰিলোঁ। কিবা যদি আপোনালোকৰ কনফিউজন আছে কমেণ্ট কৰি জনাব। থ্যাংক ইউ।